80,000 দি আপুনি এখন এসি গোল্ডটো লৈ যাব পাৰিব আৰু 1 লাখ টকা দি পেলাই আপুনি এখন এসি গোল্ডটো লৈ যাব পাৰিব সৰু ডাঙৰ সকলো গাড়ীৰ লগতে আপুনি 40 লিটাৰ ডিজেল ফ্ৰীত পাব 1.5 লাখ টকাত আপুনি ট্ৰেক্টৰ পাব সোনালিকা ন 2 লাখ টকা বা 2.5 লাখ টকা দি আপুনি 22 লাখ টকীয়া গাড়ী ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব আৰু যদি অন টেবল যদি কথা পাতে নহয় আহি যদি কথা পাতে আপুনি মই 2.5 লাখ টকা দিছো 50,000 দি ডিসকাউন্ট কৰিম আপুনি যেটো হয় পেট্ৰল ভাৰ্সনত 2022 ৰ গাড়ী মাত্ৰ আছে এত দিয়ক আৰু আমাৰ পৰা লৈ যাওক নমস্কাৰ মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ লৈ মই মুনে স্বাগতম জনাইছো দেখা পাইছে এফালে কমাৰ্শিয়াল গাড়ীৰ কিমান বেছি ষ্টক দেখা পাইছে সৰুৰ পৰা ডাঙৰ মানে সৰুৰ পৰা ডাঙৰ যি গাড়ী লাগে আপোনাৰ কমাৰ্শিয়ালত যিকোনো গাড়ী আপুনি এইখন ডিলাৰত পাই যাব এইখন ডিলাৰৰ নাম হৈছে গুৱাহাটীৰ এছএছ মটৰ্ছ ইয়াৰ এড্ৰেছটো হৈছে লখৰা লালুংগাঁৱত আছে আমাৰ এছএছ মটৰ্ছ আৰু ইয়াৰ প্ৰপাৰ এড্ৰেছটো আমাৰ দাদাক খুদিম আৰু আমি জনাই যাম ইয়াত আহিলে আপুনি কি কি সুবিধা লাভ কৰিব এক্সচেঞ্জৰ সুবিধা আৰু ফাইনান্সৰ সুবিধা ইয়াত আছে নে নাই সকলোবোৰ সুবিধাৰ কথা জনাই যাম আৰু আগন্তুক নতুন বছৰৰ কাৰণে অৰ্থাৎ 2026 ৰ কাৰণে তেওঁলোকে কি অফাৰ ৰাখিছে আপোনাৰ বাবে এই ভিডিঅ'ত সকলোবোৰ তথ্য জানিব পাৰিব গতিকে ভিডিঅ'ত গাড়ী দেখুৱাই যাম গাড়ী ভাল লগাৰ লগে লগে স্ক্ৰিনত নাম্বাৰ দিয়া আছে ফোন নাম্বাৰ দিয়া আছে আপুনি সেই নম্বৰত ফোন কৰি ইয়ালৈ আহিব পাৰে গতিকে বেছি সময় পলম নকৰো ভিডিঅ'লৈ আগবাঢ়ো গতিকে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাৰ লগত আছে ভৱেশ দা ভালে আছে নমস্কাৰ হয় পুনৰবাৰ আহিছো ইয়াৰ পূৰ্বত ভিডিঅ' বনাইছিলো ফেসবুকত বহুতে ভাল ৰেসপন্স আছে ইউটিউবতো ভাল ৰেসপন্স পোৱা গৈছে পাইছে ন নাই হয় 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 পুনৰবাৰ আহিছো আৰু আমাৰ গুৱাহাটীৰ লখৰাত আছে এছএছ মটৰ্ছ ইয়াৰ প্ৰপাৰ এড্ৰেছটো আমাৰ ভিউৱাৰ্ছক জনাই দিব হয় আমাৰ এড্ৰেছটো আছে লখৰা লালুংগাঁও নিয়াৰ এনপিএছ স্কুল হয় আপুনি যদি লোকেশন গুগল মেপত চালে এনপিএছ ন হয় এনপিএছ স্কুল পাব এছএছ মটৰ লখৰা লালুংগাঁও বুলি ক'লেও আহি যাব লখৰা লালুংগাঁৱত আছে বা আপুনি এনপিএছ স্কুলৰ এড্ৰেছ মাৰিলেও ইয়াৰ ওচৰতে আছে একদম কাষতে লাগি আছে এছএছ মটৰ্ছ আৰু ফোন কৰিলেও এড্ৰেছৰ লগত অসুবিধা হলে আপুনি সুবিধা কৰি দিব আৰু ফোন নম্বৰ দিয়া থাকিব আপোনাৰ ফোন কৰিব লোকেশন দিয়া যাব সেইমতে আহি যাব আপোনালোক ইয়াত সুবিধা কি কি ৰাখিছে এক্সচেঞ্জৰ সুবিধা আছে ফাইনান্সৰ সুবিধা ইয়াত আমাৰ ইয়াতে এক্সচেঞ্জৰ সুবিধা নাই কিন্তু আমাৰ ৰিফাইনেন্সৰ সুবিধা আছে অসমৰ যিকোনো জায়গা ৰিফাইনেন্স হৈ যাব লগতে আমাৰ মেঘালয় শ্বিলঙতো ৰিফাইনেন্স হৈ যাব মানে অসমৰ বাহিৰতো আপুনি ফাইনান্স কৰি দি আছে হয় হয় অসমৰ বাহিৰতো মানে মেঘালয় শ্বিলঙতো আপোনাৰ ৰিফাইনান্স হৈ গৈ আছে কিন্তু ইয়াত এক্সচেঞ্জ নহয় কাৰণ আপুনি ষ্টক দেখা পাইছে বহুত ষ্টক আছে আপোনাৰ হৈছে আৰু সব প্লাস আছে এক্সচেঞ্জত ৰখা পসিবল নহয় সেই বুলি এক্সচেঞ্জ বৰ্তমান নহয় কিন্তু ফাইনান্স আপোনাৰ হৈ যাব আপোনাৰ এৰিয়া চাই পেলাই ফাইনান্সও হৈ যাব ঠিক আছে তো গাড়ী একদম মিনিমাম কিমানৰ পৰা গাড়ী দিব আজি মিনিমাম তো আপোনাৰ 2 লাখ টকা আছে 2 লাখ টকা বা 2 লাখ টকাৰ পৰা আপুনি কমাৰ্শিয়াল গাড়ী ইয়াৰ পৰা ওলাই লৈ যাব হয় আপটো একদম 32 লাখ হলে 32 লাখলৈকে আছে মানে আগন্তুক নতুন বছৰ আহি আছে বহুত বড় অফাৰ আছে আমাৰ কিবা যদি আপুনি এই ভিডিঅ' চাই যদি আহে নহয় স্পেশাল অফাৰ পাই যাব কিবা হিন্ট দিব নেকি কিবা আমাৰ ভিউৱাৰ্ছক না না কৈ আছো বাৰু যদি নতুন বছৰৰ অফাৰত আহে নহয় আগন্তুক আহে তেনে 40 লিটাৰ ডিজেল ফ্ৰী আছে 40 লিটাৰ ডিজেল ফ্ৰী আছে মানে নতুন বছৰৰ উপলক্ষে নতুন বছৰ আগত আহিলে হয় মানে নতুন বছৰৰ বাবে 40 লিটাৰ ডিজেল আপোনাক ফ্ৰী দিব গাড়ীৰ লগত মানে 40 লিটাৰ ডিজেল আপুনি ইয়াৰ পৰা বিনামূলীয়াকৈ লৈ যাব পাৰিব গতিকে যদি গাড়ী ল'ম বুলি ভাবিছে এবাৰ আহক ভিজিট কৰক গাড়ী চলাই মেলি চাওক ভাল লাগিলে ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব স্ক্ৰিনত নাম্বাৰ দিয়া আছে ভাল লগাৰ লগে লগে গাড়ী আপুনি কল কৰি ইয়ালৈ আহিব পাৰে আৰু আমাৰ যদি ফেসবুকত এই ভিডিঅ'টো চাই আছে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব সকলোৱে এই ধৰণৰ গাড়ী কিনিব এটা ভাল ডিলাৰ বিচাৰি পায় আৰু যদি ইউটিউবত চাই আছে শ্বেয়াৰ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব একেবাৰে নাপাহৰিব গতিকে বেছি হ'ব পলম নকৰো ভিডিঅ'লৈ আগবাঢ়ো আজি প্ৰথম গাড়ী কোনখন হয় ইফালে দেখাই দিওঁ সিএলি এখানে পজ কৰি দিয়া এখন হয় এখন আছে লিলেন হয় অসুরুলেন বড়াডোস i2 হয় হয় 2024 এর গাড়ি এই প্রাইসটো আছে আপনার 5,80,000 টাকা 5,80,000 24 এর গাড়ি একদম ধুনিয়া কন্ডিশন যাও একদম নতুন হয়েছে গাড়িখন একদম ধুনিয়া কন্ডিশন হয়েছে কালার একদম জেনুইন কালার হয় 5,80,000 কৈছে হয় হয় আর রিফাইন্যান্সের সুবিধা আছে আপনার 2 লাখ টাকা ডাউন পেমেন্ট লৈ হক প্রায় 1,80,000 টাকা আইলো আপনি লৈ যাব পারব 1,80,000 টাকা বাজেট থাকিলো আপুনি এখন অশোক লেনৰ গাড়ী লৈ যাব পাৰিব 2024 মডেল একদম ধুনিয়া পেইন্টৰ গাড়ী হয় আনফালে আছে 2024 হয় অশোক লেন বড়াডোস i4 হয় এখন 24 গাড়ী এর দামটো আছে 7,80,000 টাকা 7,80,000 টাকা এখন 7,80,000 টাকা আস্কিং আছে আৰু ফাইনান্সত কিমান দিব ফাইনান্সত আপুনি 2 লাখ টাকা কমৰে 2 লাখ টাকা দিব আৰু আপুনি এখন লৈ যাব পাৰিব 2 লাখ টাকা দিব লাগিব এখন লবলে হলে এখন ফলে এখন আছে অশোক লেন বড়াডোস i4 এখন আপোনাৰ 22 গাড়ী হয় 22 গাড়ী এখন দি আছো আপোনাক 6,40,000 টাকা 6,40,000 মাত্ৰ 2 লাখৰ পৰা 1.5 লাখ টকা দিয়ক আপুনি এখন লৈ যাওক সো এখন আছে 2019 হয় ডিজেল ভাৰ্সনত এসি গোল্ড যদি এখন আপুনি পাই আছে 2,60,000 টাকা পাই আছে 2,60,000 মাত্ৰ 80,000 টাকা দিয়ক আমাৰ পৰা ডিফাৰেন্স কৰি লৈ যাওক আপুনি মাত্ৰ 80,000 টাকাত আপুনি
এসি গোল্ড ইয়াৰ পৰা ফাইনান্স কৰি ওলাই লৈ যাব এখন আছে 2021 হয় এসি গোল্ড ডিজেল ভাৰ্সনত বেসিক ইঞ্জিন আছে এখন দামটো আছে 2,80,000 2,80,000 হয় নিগেচিবল কৰি দিম আস্কিং প্ৰাইস কৈছো এখন আপোনাৰ 80,000 টকা দিও আৰু ডাউন পেমেন্ট কৰি লৈ যাও আমাৰ পৰা 80,000 দি আপুনি এখন এসি গোল্ড লৈ যাব পাৰিব আৰু এখন এসি গোল্ড আছে হয় এখন 2023 হয় এসি গোল্ড পেট্ৰল ভাৰ্সন আছে এখনৰ দামটো আছে 2,90,000 টকা মাত্ৰ আপুনি 1 লাখ টকা দিয়ক আৰু এখন আমি ৰিফাইন্স কৰি লৈ যাও ন 1 লাখ টকা দি পেলাই আপুনি এখন এসি গোল্ড লৈ যাব পাৰিব যদি আপুনি ইনটা V10 লাগে 2021 গাড়ী এখনৰ দামটো 3,30,000 টকা এখন 1,30,000 টকা ডাউন পেমেন্ট দিব আৰু আমাৰ পৰা এখন ৰিফাইন্স কৰি লৈ যাব পাৰিব 3,30,000 আস্কিং আছে 130 দিলে দি দিব হয় দি দিব 130 দিলে আপোনাক ফাইনান্স কৰি ইয়াৰ পৰা দি দিয়া হ'ব এখন ইন্টা V10 ধুনীয়া গাড়ী এখন আছে ইন্টা V30 2022 ৰ ডিজেল ভাৰ্সনৰ গাড়ী হয় এখনৰ দামটো আছে 5,50,000 টকা আস্কিং প্ৰাইস কৈছো নিগেচিবল হয় দিব আৰু 1.5 লাখ টকা লৈ হক এখন ৰিফাইন্স কৰি আমাৰ পৰা লৈ যাব পাৰিব এখন আছে ইন্টা V50 হয় 2022 ৰ গাড়ী ইন্টা V50 এখনৰ দামটো আছে 6,20,000 টকা 6,20,000 ন 1,80,000 টকা ডাউন পেমেন্ট দিও আৰু আমাৰ পৰা এখন আমি ৰিফাইন্স কৰি লৈ যাব পাৰিব 1,80,000 টকাত আপুনি এখন ফাইনান্সত ওলাই লৈ যাব পাৰিব আকৌ সকলো পেপাৰ নথিপত্ৰ ক্লিয়াৰ কৰি দিয়া হ'ব হয় যি গাড়ী আছে সবতে নথিপত্ৰ ক্লিয়াৰ কৰি দিয়া হ'ব মানে পেপাৰ আপডেট কৰি আপোনাক গাড়ী হেণ্ড অভাৰ কৰা হ'ব ঠিক আছে আপোনাৰ এখন আছে 24 হয় ইন্টা V30 এখনৰ দামটো আছে আপোনাৰ 6,40,000 টকা 6,40,000 টকা এখনৰ আস্কিং আছে ইন্ট্ৰা V30 আৰু ফাইনান্সত 1.5 লাখ টকা 1,80,000 টকা দিব লাগিব 1 লাখ দিব লাগিব ন 180 দিলে আপুনি এখন ইন্ট্ৰা V30 লৈ যাব পাৰিব ধুনীয়া পেইন্টৰ গাড়ী আৰু এখন আছে আপোনাৰ ইন্ট্ৰা V50 2022 হয় এখনৰ দামটো আছে 6,20,000 টকা আস্কিং প্ৰাইস কৈছো নিগেচিবল কৰাই দিম অন টেবল হয় এখনৰ আপোনাৰ 2 লাখ টকা দিয়ক আৰু আমাৰ পৰা লৈ যাওক ইন্ট্ৰা V30 হয় ইন্ট্ৰা V30 2023 ৰ গাড়ী হয় এখন 2023 ৰ গাড়ী ইন্ট্ৰা V30 এখনৰ দামটো আছে আপোনাৰ 5,80,000 টকা 5,80,000 টকা এখনৰ 5,80,000 টকা 2023 ৰ ইন্ট্ৰা V30 এখন আপোনাৰ 1,80,000 টকা দিব আৰু আমাৰ পৰা লৈ যাব ৰিফাইন্স কৰি এখন আছে যোদ্ধা হয় এখন আছে আপোনাৰ 2024 হয় যোদ্ধা 2.0 হয় এখনৰ প্ৰাইসটো আছে আপোনাৰ 7,50,000 টকা যোদ্ধা 2.0 ন 7 লাখ কিমান 50 7,50,000 2 টনৰ পাছিং আছে এখন আপুনি এখন 2 লাখ টকা দিয়ক আৰু এখন ৰিফাইন্স কৰি আমাৰ পৰা লৈ যাওক আৰু লগত 24 লিটাৰ ডিজেল ফ্ৰী পাব 40 লিটাৰ ডিজেল ফ্ৰী সৰু ডাঙৰ সকলো গাড়ীৰ লগতে আপুনি 40 লিটাৰ ডিজেল ফ্ৰীত পাব এখন আৰু এখন আছে 2022 হয় 23 হয় এখন যোদ্ধা 2.0 এখনৰ প্ৰাইসটো আছে 7,50,000 এখন টকা ডাউন পেমেন্ট দিব এখনক 2 লাখ টকা দিব লাগিব হয় 2 লাখ টকা দিব এখন আপুনি 2 লাখ টকা দিব লাগিব যোদ্ধা 2.0 হয় অৰিজিনেল পেইন্টৰ গাড়ী হয় গাড়ী অল পেপাৰ আপডেট পাব আপুনি পেপাৰৰ চিন্তা কৰিব নালাগে আৰু এখন আছে যোদ্ধা 1700 এখন আছে 2022 গাড়ী হয় যোদ্ধা 1700 এখনৰ দামটো আছে আপোনাৰ 7,20,000 টকা 7 লাখ কিমান 20,000 টকা 7,20,000 টকা এখনৰ আস্কিং আছে আৰু ওৱান টেবল আহিলে নেগোশিয়েবল হ'ব ফাইনান্সত 2 লাখ টকা 2 লাখ টকা দিলে হৈ যাব 2 লাখ টকা দিলে আপুনি এখন যোদ্ধা 1700 লৈ যাব পাৰিব আছে যোদ্ধা আপোনাৰ 4x4 যোদ্ধা 4x4 যদি কাৰোবাৰ লাগে আছে এখন কম দামত পাই আছে যোদ্ধা 4x4 এখন 6,80,000 টকা দি আছে এখন 6,80,000 ন আৰু লেতেৰা হৈ আছে মানে বাহিৰত ৰখা হৈছে তো অলপ ধুলি বালি জমা হৈ আছে কিন্তু গাড়ী একদম ধুনীয়া কন্ডিশনৰ গাড়ী এখন আপুনি লবলে 2 লাখ টকা দিব লাগিব ডাউন পেমেন্ট হয় যদি আপোনাৰ ডাবল কেবিন যোদ্ধা লাগে ডাবল কেবিন যোদ্ধা হয় 2023 হয় ডাবল কেবিন যোদ্ধা কিন্তু এখন 4x4 নহয় ডাবল কেবিন হয় 4x4 নহয় এখন 2023 গাড়ী এখন পাইছে 7,50,000 টকা 7,50,000 আপুনি আৰু এটা ফেসিলিটি এসি আছে এসিও আছে আপুনি গৰমৰ দিনত এসি দি চলাব পাৰিব এখন পাৱাৰ উইন্ডো নহয় কিন্তু এসি আছে পাৱাৰ উইন্ডো নহয় কিন্তু এসি আছে ডাবল কেবিন হয় এটো এখন আপুনি 4x4 নহয় কিমান দিব লাগিব 7,50,000 টকা দিলে 7,50,000 টকা এখন আপুনি 2 লাখ টকা ডাউন পেমেন্ট দিব আৰু আমাৰ পৰা এখন লৈ যাব পাৰিব 2 লাখ টকা ডাউন পেমেন্ট দি আপুনি এখন লৈ যাব পাৰিব হয় এখন আছে আপোনাৰ যোদ্ধা 2.0 হয় 2.0 এখন আপোনাৰ 23 গাড়ী এখন দিছে 7,60,000 টকা 7,60,000 টকা 7,60,000 টকা এখন আস্কিং আছে আৰু অন টেবল নেগোশিয়েবল হ'ব একদম নেগোশিয়েবল 100% হৈ যাব ধুনীয়া পেইন্টৰ গাড়ী মানে অৰিজিনেল পেইন্টৰ গাড়ী হয় আৰু 40 লিটাৰ ডিজেল আছে লগত হয় এটো আছে যোদ্ধা 4x4 হয় এটো আপোনাৰ আছে 23 গাড়ী এটো আছে আপোনাৰ 7,30,000 টকা 7,30,000 টকা এখন যোদ্ধা 4x4 ঠিক আছে এখন যদি আপোনাক যদি ডিআই লাগে যে 2000 ডিআই EX মডেলৰ লাগে 2019 ৰ গাড়ী এইবোৰ পাই আছে 2,40,000 টকা আস্কিং পাস 2,40,000 টকা এখন আপুনি ফাইনান্সত লব নোৱাৰে কেশত লব লাগিব আনফালে আছে এখন আছে 18 গাড়ী এখন ডিআই EX মডেল হয় এখনৰ প্ৰাইসটো আছে আপোনাৰ 3,20,000 টকা 3,20,000 হয় এখন ফাইনান্স হ'ব ফাইনান্স হৈ যাব এখন আৰু লগতে এখন 2019 হয় ডিআই EX হয় পুৰা 4খন গাড়ী আছে সিরিয়াল 4 পৰা এখনৰ প্ৰাইসটো আছে 3,20,000 টকা 3,20,000 এখন আপোনাৰ 3,20,000 টকা 1 লাখ টকা দি দিব আৰু লৈ যাব ৰিফাইন্স কৰি লৈ যাব পাৰিব 1.5 লাখ টকা দিলে আপুনি এখন ৰিফাইনান্সত ওলাই লৈ যাব পাৰিব আৰু লগতে এখন আছে ডিআই 18 গাড়ী হয়
এখনৰ প্ৰাইচটো 3 লাখ 20 একে সেম প্ৰাইচ 3 লাখ 20 3 লাখ 20 এখনো 3 লাখ 20 সেম প্ৰাইচ আৰু এখনো 1.5 লাখ টকা দিব লাগিব ফাইনান্স হয় এখন দেখাছো বলেৰো মেক্স হয় পিকআপ এন 10 ফুট ডালা আছে বেলু ডালা আছে পিছত চাওক আৰু পিছত আগতে আছে বেলু টায়াৰ লাগিছে আগতে চাওক না একদম ব্র্যান্ড নিউ টায়াৰ লগোৱা হৈ আছে আগত ইয়াত লগাই চলাই নাই আজিলে 1 কিলো চলা নাই জাস্ট বেলু টায়াৰ লগোৱা আছে মানে লগাই থোৱা হৈছে আৰু টায়াৰ জাস্ট লগাই নতুন টায়াৰ লগাই থোৱা আছে পিছত 10 ফুট ডালা হয় বলেৰো মেক্স হয় কিমান 2023 ৰ গাড়ী দাম আছে 7,80,000 টকা 7,80,000 টকা মাত্ৰ 2 লাখ টকা ডাউন পেমেন্ট দিয়ক আৰু ৰিফাইনেন্স কৰি আমাৰ পৰা গাড়ী লৈ যাব আছে এখন দুই এখন আছে আৰু বলেৰো মেক্স দেখাইছো এখন 10 ফুট ডালা 2024 ৰ গাড়ী 24 এক ব্র্যান্ড নিউ কৰি সব দিব পাৰি গাড়ীখন হয় আৰু এখনত মানে 3টা বহাৰ পাৰমিশন আছে এই দামটো আছে আপোনাৰ 8,60,000 টকা 8,60,000 হয় এখন 2 লাখৰ পৰা 8 লাখ টকা ডাউন পেমেন্ট দিয়ক আৰু আমাৰ পৰা ৰিফাইনেন্স কৰি লৈ যাওক 2 লাখ টকা দিব লাগিব না 2 লাখ টকা দিলে আপুনি এখন বলেৰো লৈ যাব পাৰিব ধুনীয়া গাড়ী এখন আছে আৰু যদি আপোনাক যে কম বাজেটত বলেৰো লাগে একদম কম বাজেটত বলেৰো যদি পিকআপ বিচাৰি আছে তেতিয়াহলে এখন পাব 2021 ৰ গাড়ী 5,40,000 টকা দি দিছো 5,40,000 1.5 লাখ টকা আপুনি দি 2021 ৰ বলেৰো লৈ যাব পাৰিব কম দামত মানে আপুনি ফাইনান্সত 1.5 লাখ টকা দি এখন ওলাই লৈ যাব পাৰিব এখন বলেৰো 1.7 আছে 2022 ৰ গাড়ী এখনৰ প্ৰাইচটো আছে 7,50,000 টকা হয় এখন আছে 1.7 আপোনাৰ 2022 ৰ গাড়ী এখনৰ দামটো আছে 7,60,000 টকা 7,60,000 হয় নিউ মডেলৰ আছে এখন গাড়ী 1.7 হয় 2 লাখ টকা লৈ হওক আৰু আপোনাৰ পৰা গাড়ীখন লৈ যাওক আপুনি ডিফেন্স এখন আমি 2 লাখ টকা দিলে বলেৰো পিকআপ 1.7 লৈ যাব পাৰিব হয় এখন দেখাইছো চাওক বলেৰো মেক্স পিকআপ হয় বলেৰো মেক্স পিকআপ হয় নিউ মডেলৰ আছে এটো 9 ফুট ডালা আছে টায়াৰ ধুনীয়া আছে আৰু গাড়ীখনৰ প্ৰাইচ আছে 8 লাখ টকা 23 ৰ গাড়ী 8 লাখ টকাত পাই আছে আৰু আপুনি যদি 2 লাখ টকা মোক দিয়ে নহয় ডাউন পেমেন্ট আপুনি লৈ যাব পাৰিব 20 হয় সুপাৰ কাৰী পেট্ৰল ভাৰ্সনত ধুনীয়া গাড়ী অৰিজিনাল পেইণ্টৰ গাড়ী আছে সব কোনো ৰিপেয়াৰ হোৱা নাই ৰেলিং বনোৱা আছে হেভি ৰেলিং বনোৱা আছে টায়াৰ কণ্ডিশ্যন ধুনীয়া এখন প্ৰাইচ আছে 3,50,000 আজকের প্রাইস কৈছো অন টেবল নিগেশন হৈ যাব আৰু আপুনি 1.5 লাখ টকা লৈ হওক আৰু ৰিফাইনেন্স কৰি আমাৰ পৰা এখন লৈ যাওক জিতু প্লাস পেট্ৰল ভাৰ্সনত 2022 ৰ গাড়ী এখন পাই আছে আপোনাৰ 2,60,000 টকাত 2,60,000 হয় আপোনাৰ জিতু হয় পেট্ৰল ভাৰ্সনত 2022 ৰ গাড়ী মাত্ৰ 80,000 টকা দিয়ক আৰু এখন আমাৰ পৰা লৈ যাওক লগতে এখন 2022 ৰ গাড়ী হয় পেট্ৰল ভাৰ্সনত জিতু প্লাস এখন প্ৰাইস আছে 2,60,000 টকা 2,60,000 মাত্ৰ 80,000 টকা লৈ হওক আৰু এখন আমাৰ পৰা লৈ যাওক জান পেপাৰ এখন 80,000 টকা দিব লাগিব ন জিতু প্লাস ডিজেল ভাৰ্সনত যদি লাগে এখন ৰঙা কালাৰ গাড়ী আছে ধুনীয়া গাড়ী টায়াৰ অৰিজিনাল লাগি আছে এখন দামটো আছে 2,80,000 টকা 2,80,000 টকা কিন্তু জান পেমেন্ট দিব লাগিব মাত্ৰ 80,000 টকা 80,000 টকা দিলে আপুনি লৈ যাব পাৰিব জিতু প্লাস ডিজেল লৈ যাব পাৰিব এখন মেগা এক্সেল মেগা এক্সেল 2019 ৰ গাড়ী হয় এখনৰ আজকেল প্ৰাইসটো আছে 2,40,000 টকা 2,40,000 হয় এখন মেগা এক্সেল 2,40,000 টকা আস্কিং নি আজকেল প্ৰাইস তুমি কম যে হয় একদম বহুত কম দিছে 2,40,000 টকা দিছো মানে 2,40,000 টকাত আপুনি মেগা এক্সেল এখন আস্কিং আছে ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব কিমান ফাইনান্স আপুনি 1,80,000 90,000 দি দিয়ে কিমান দিয়ে আৰু আপুনি আহক যিমান দিয়ে ফাইনান্সত দি দিব এখন মানে 1 লাখৰ ভিতৰত দিব লাগিব আৰু 1 লাখ হয় ঠিক আছে এখন আছে এসি মেগা 2019 হয় এখনৰ প্ৰাইস আছে 2,50,000 টকা এখনৰ দাম আছে 2,50,000 মানে দাম কমত দিয়া হৈছে এসি মেগা লাগি আছে ওপেন আছে ন ওপেন ধুলি লাগি আছে খাই পাইছে বহুত ধুলি লাগি আছে কিন্তু এখন 2,50,000 এখন যদি কাৰোবাক যে সুপাৰ এসি মিন ডিজেল লাগে সুপাৰ এসি মিন এটো হয় আপোনাৰ 8 ফুট ডালা আছে সুপাৰ এসি মিন 4 সিলিন্ডাৰ গাড়ী হয় 2019 ৰ গাড়ী এখনৰ প্ৰাইস আছে 2,50,000 দি আছে 2,50,000 দি আছে 2,50,000 এখন 2,50,000 দিয়া হৈ আছে ঠিক আছে ধুনীয়া কণ্ডিচনৰ গাড়ী ধুলি বাই লাগি আছে নহলে কালাৰ একদম ধুনীয়া হৈ আছে অৰিজিনাল কালাৰ আহিলে আপুনি নিশ্চয় গাড়ী চাব চাই পেলাই আপুনি লৈ যাব পাৰে এখন সুপাৰ কেৰিয়াৰ আছে হয় সুপাৰ কেৰি 2021 ৰ গাড়ী এখন আছে হয় এখনৰ প্ৰাইসটো আছে 3,50,000 অল পেপাৰ আপডেট কৰি দিছো 3 লাখ গাড়ী ধুনীয়া অৰিজিনাল পেইণ্টৰ গাড়ী আছে এবাৰ দেখাই চাওক লিলেনৰ 10 টকা 28-25 মডেলৰ 10 টকা লিলেনৰ ডাম্পাৰ হয় এখন 2022 ৰ গাড়ী এখনৰ দামটো আছে 28 লাখ আস্কিং প্ৰাইস আছে অন টেবল আহিলে মই নিগেশন কৰি দিম অল পেপাৰ আপডেট কৰি দিছো হয় টায়াৰ কণ্ডিশ্যন ধুনীয়া আছে 28-25 মডেল হয় লিলেনৰ ডাম্পাৰ হয় 10 টকা হয় যদি ডাম্পাৰ লাগে আপোনাক দাম হৈছে 22 লাখ অন টেবল আহিলে নেগোশিয়েবল হ'ব হৈ যাব আৰু ডাঙৰ গাড়ী যেহেতু ফাইনান্সও কমত হৈ যাব কিমান দিব 2 লাখ পৰা 1 লাখ টকা দিব 2 লাখ টকা বা 2.5 লাখ টকা দি আপুনি 22 লাখ টকীয়া গাড়ী ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব যদি আপোনাৰ 6 চকাত লাগে 10 চকাত যদি নালাগে 6 চকাত লাগে তে 6 চকা ৰাখা আছে এখন 6 চকা ডাম্পাৰ 19-20 মডেল হয় 6 চকা ডাম্পাৰ লিলেনৰ 2022 ৰ গাড়ী এখনৰ দামটো আছে 19,50,000 টকা 19,50,000 এখন 6 চকা ন আপোনাৰ নগাঁও নম্বৰ আছে যদি হিফালৰ কাস্টমাৰ কোনোবা আছে তেতিয়াহলে আজি আহক ফোন কৰক যদি নগাঁৱৰ আছে কাস্টমাৰ আপুনি নগাঁৱৰ পৰা যদি চাই আছে যদি নগৰ গাড়ী লাগে ভাবিছে ডাঙৰ গাড়ী নগৰ গাড়ী পাই যাব ধুনীয়া কণ্ডিচনৰ গাড়ী আছে আৰু যদি আপুনি যদি 407 যদি BS3 ইঞ্জিনত বিচাৰি আছে 407 BS3 ইঞ্জিনত বিচাৰি আছে 6 চকাত পিকআপ বিচাৰি আছে তেতিয়া এখন আছে 2013 গাড়ী
2013 গাড়ী দামটো আছে 3,50,000 টকা 3,50,000 407 3,50,000 অল পেপাৰ আপডেট কৰি দিছো 2013 407 পিকআপ হয় BS3 ইঞ্জিনত 6 চকাত হয় BS3 ইঞ্জিন ন হয় 407 যদি লাগে আপোনাক কিন্তু ফাইনেন্স নহব এখন কেছত ল'ব লাগিব এটো আছে BS4 ইঞ্জিনত হেতু BS3 আছিল এটো BS4 ইঞ্জিন আছে 2018 হয় এখন গাড়ী 47 6 চকাত আছে পিকআপ ভন এখন দামটো আছে 7 লাখ টকা 7 লাখ টকা এখন 407 এখন ফাইনেন্স কৰাই দিম 2 লাখ টকা দিব হৈ কৰাই দিম 2 লাখ টকা দিলে হৈ যাব আৰু আস্কিং কিমান কৈছে আস্কিং আছে 7 লাখ টকা 6 চকা যদি পিকআপ লাগে 6 চকা 407 যদি পিকআপ লাগে BS3 ইঞ্জিনত এখন আছে এখন একদম কম দামত 3 লাখ টকা দি আছে এখানে 3 লাখ টকা দি আছে আৰু যদি অন টেবল যদি কথা পাতে নহয় আহি যদি কথা পাতে আপুনি মই 8 লাখ টকা দিছো 50,000 দিয়ে ডিসকাউন্ট কৰিম হয় এতিয়া আইছো আপোনাৰ আইচাৰ Pro 2059 মডেল হয় এখন আছে 2023 ৰ গাড়ী এখন আছে 12 ফুট দীঘল 4 টন পাসিংত 4 চকা গাড়ী হয় 12 ফুট দীঘল এখনৰ প্ৰাইসটো আছে 10,80,000 টকা 10,80,000 টকা ৰিফাইনেন্স কৰিলে মাত্ৰ 2 লাখ টকা দিয়ক আৰু লৈ যাওক 2 লাখ টকা দিলে আপুনি এখন আইচাৰ লৈ যাব পাৰিব আৰু যদি আপোনাক চাওক এটা 2022 ৰ হয় সেম গাড়ী 2022 ৰ হয় 4 টন পাসিং 4 চকা হয় এখনৰ দীঘল আছে 14 ফুট এখন আছে 12 ফুট এখন আছে 14 ফুট দীঘলত হয় 4 টন পাসিংত 4 চকা হয় এখনৰ প্ৰাইসটো আছে 12 লাখ টকা এখনৰ প্ৰাইস 12 লাখ টকা আৰু 2 লাখ টকা দিয়ক আৰু লৈ যাওক আমাৰ পৰা 2 লাখ সেম গাড়ী এখন আছে সেম গাড়ী এটো আপোনাৰ 14 ফুট দীঘলত 4 টন পাসিং 4 চকা গাড়ী হয় 12 লাখ টকা আছে 2 লাখ টকা হক লৈ যাওক আমাৰ পৰা আৰু যদি আপোনাক যদি প্যাসেঞ্জাৰ গাড়ী লাগে এখন আছে ম্যাজিক এখন আছে সুপ্ৰো মানে সুপ্ৰো 2022 ৰ গাড়ী টাটা ম্যাজিক 2022 ৰ গাড়ী টাটা ম্যাজিক পাই আছে আপোনাক 3,90,000 অল পেপাৰ আপডেট কৰি মানে অল আসাম পাৰমিট পাই যাব অল আসাম পারমিট অল পেপার আপডেট কৰি অল আসাম পারমিট পাই যাব 3,90,000 টকা 3,90,000 টকা এখন ম্যাজিক আৰু এখন মহিন্দ্রা সুপ্ৰো কিমান এখন সেম দাম 2022 ৰ গাড়ী এখন 3,90,000 অল আসাম পারমিট পাই যাব এখনো আপুনি অল আসাম পারমিট পাই যাব সেম দাম 3,90,000 2022 ৰ গাড়ী 2022 ৰ দুইখন গাড়ী হয় যদি আপোনাৰ প্যাসেঞ্জাৰ গাড়ী লাগে দুইখন গাড়ী আছে আহিব পাৰে এসএস মোটৰছ আৰু দামটো কম হ'ব আহিলে হৈ যাব আৰু হৈ যাব মাত্ৰ 1.5 লাখ টকা দিয়ক আমাৰ পৰা লৈ যাওক 1.5 লাখ টকা দিলে হ'ব ন 1.5 লাখ টকা দিলে আপুনি এখন সুপ্ৰো ল'ব পাৰে বা আপুনি ম্যাজিক ল'ব পাৰে ঠিক আছে ধুনিয়া দামত দিয়া হৈ আছে ফাইনান্সও লগতে আৰু দেখাই দিও এখন আছে ম্যাজিক দুখন ম্যাজিক আছে এখনৰ ম্যাজিক সেম দাম 3,90,000 লৈ হওক আৰু এখন আপুনি লৈ যাওক মাত্ৰ 2 লাখ টকা লৈ যাওক বা 1 লাখ 1.5 লাখ টকা লৈ হওক এখন লৈ যাওক আমাৰ পৰা 1 লাখ টকা দিলে এখন ম্যাজিকও লৈ যাব পাৰিব নেকি হয় এখন আপোনাৰ লৈ আছো 2023 ৰ 710 4 চকাত 4 টন পাসিংৰ গাড়ী হয় 23 ৰ গাড়ী এখন দি আছো আপোনাৰ 11,50,000 টকা দিছো 11,50,000 ন হয় 23 ৰ গাড়ী হয় 710 মডেল টাটা হয় 4 টন পাসিংত আপোনাৰ 14 ফুট দীঘলৰ আছে 4 টন পাসিং 4 চকা গাড়ী 23 ৰ হয় 710 মডেল এখন দি আছো 11,50,000 টকা দিছো মাত্ৰ 2 লাখ টকা লৈ হওক আৰু আমাৰ পৰা ডাউন পেমেন্ট আপুনি ৰিফাইনেন্স কৰি লৈ যাওক 2 লাখ টকা দিলে আপুনি এখন 2021 ৰ গৈছে নেকি না 23 ৰ গাড়ী এখন 2023 ৰ গাড়ী টাটাৰ হয় 710 লৈ যাব পাৰে 710 মডেল হয় 710 ঠিক আছে এখন আর ইফালে আছে 2024 ৰ হয় 2024 ৰ 710 হয় 4 টন পাসিংত 14 ফুট দীঘলৰ আছে 4 চকাত এখনৰ প্ৰাইসটো আছে আপোনাৰ 12 লাখ টকা এখন 12 লাখ টকা ন হয় 12 লাখ টকা দি আছো এখন 12 লাখ টকা আৰু হেখন 1150 আছিল এখন 12 লাখ 24 মডেল হয় 24 মডেল আর আনফালে এখন 24 মডেল হয় সেম গাড়ী 4 টন পাসিংত 14 ফুট দীঘলৰ আছে 4 চকা 710 হয় 24 ৰ গাড়ী এখনৰ প্ৰাইস আছে আপোনাৰ 12 লাখ টকা দি আছো এখনো 12 লাখ টকা দিব 2 লাখ টকা ডাউন পেমেন্ট দিয়ক আৰু লৈ যাব পাৰিব আমাৰ পৰা এখন আছে কন্টেইনাৰ বডি যদি কোনোবা যদি কন্টেইনাৰ বডি বিচাৰে 710 এখন দীঘলৰ আছে 17 ফুট এটো ভালদৰে মন কৰিব এটা এটো দীঘলৰ আছে 17 ফুট 4 টন পাসিংৰ আছে 4 চকা 2024 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে আপোনাৰ 12,50,000 টকা 12,50,000 টকা 2 লাখ টকা লৈ হওক আৰু লৈ যাওক 2 লাখৰ ফুটি মানে কন্টেইনাৰ বডি পোৱা বহুত টান মানে এখন ইয়াতে মুখাই এখনে আছে মাত্ৰ 12 লাখ টকা 12,50,000 টকা আৰু 2 লাখ টকা লৈ হওক আৰু ৰিফাইনেন্স আমাৰ পৰা লৈ যাওক 2 লাখ টকা দিলে আপুনি এখন ফাইনান্সটো ওলাই যাব পাৰিব 12,50,000 এখনৰ আস্কিং আছে ঠিক আছে এখন অশোক লিলেনৰ আৰু যদি আপোনাক যদি ডাঙৰ গাড়ী আৰু লৈ আছো এখন 20 ফুট দীঘলত লিলেনৰ 18-15 অশোক লিলেনৰ 18-15 20 ফুট দীঘলত এখন পাসিং আছে 11.5 টন গাড়ীখনৰ দামটো আছে 17,50,000 17,50,000 আছে আস্কিং 23 ৰ গাড়ী 23 ৰ গাড়ী 17,50,000 এখন আস্কিং আছে আৰু অন টেবলত আহিলে 100% ডিসকাউন্ট কৰি দিব নিউ ইয়াৰ অফাৰ আছে পাই যাব 40 ডিজেল ফ্ৰী পাই আছে আৰু লগতে আস্কিং প্ৰাইসটো আপোনাৰ নিগেটিভ হৈ যাব আৰু লগতে এখন আছে টাটা সৰি লিলেনৰ অশোক লিলেনৰ 16-15 2022 ৰ গাড়ী 20 ফুট দীঘলত 410 টন পাসিং আছে এখনৰ প্ৰাইসটো আছে আপোনাৰ 16,50,000 টকা 16,50 এখনৰ প্ৰাইস আছে 16,50,000 টকা আস্কিং আৰু অন টেবলত নেগোশিয়েবল কৰিব দাদা কৈছে
আৰু 2-2.5 লাখ টকা দিলে ওলাব হ'ব 2.5 লাখ টকা দিলে তেখেতে ড্ৰাইভাৰ প্ৰফাইল হয় তেতিয়া আৰু ভাল যদি ড্ৰাইভিং লাইসেন্স পুৰা কমাৰ্চিয়েল লাইসেন্স হেভি লাইসেন্স আছে তেতিয়া আৰু ভাল হয় এখন আপুনি ফাইনান্সত খুব কম মূল্যত লৈ যাব পাৰিব মানে 2.5-3 লাখ টকা দি পেলাই এখন আপুনি লৈ যাব পাৰিব আপোনাৰ 1960 1916 হয় এখন টাটা 1916 আপোনাৰ 22 ফুট দীঘল আছে আৰু এখনে পাছিং আছে 13 টন পাছিং আছে 22 ফুট দীঘলত টাটা 1916 2024 গাড়ী এখন পাই আছে আপোনাৰ 19,50,000 টকা 19,50,000 এখন 19,50,000 আপুনি পাই যাব পাৰিব ডিফাৰেন্স হৈ যাব এখনৰ আপোনাৰ দিব লাগিব 3 লাখৰ পৰা 4 লাখ দি দিয়ে 3-4 যিমান দিয়ে আৰু 2024 চনৰ হয় 15-12 টাটা 15 পৰা 2024 হয় দীঘলত আছে 22 ফুট পাছিং আছে 12.5 টন এখনৰ প্ৰাইস আছে 14 লাখ টকা 14 লাখ টকা আস্কিং প্ৰাইস অন টেবল আহিলে নিগোচিয়েবল কৰাই দিম নিউ ইয়াৰ অফাৰ চলি আছে আপুনি আজিয়ে যদি ভিডিঅটো পাইছে আজিয়ে ফোন কৰক হয় দেৰি নকৰিব আজি আহক যেতিয়া চাই আছে ভিডিঅটো আপুনি ফোন কৰক এখন গাড়ী লবলৈ হলে আপুনি মাত্ৰ ফাইনান্সত 3 মান দিলে হ'ব 3 লাখ টকা দিলে হ'ব আৰু মেইন কথা হ'ল মানে কি 15 বছৰ যদি গাড়ী আছে ন 12.5 টন পাছিংত 15 বছৰ পাবলৈ বহুত কঠিন হয় মানে 10.5 টন পাছিং পাই এখন 12.5 টন আছে এটো লক্ষ্য কৰিব আপোনালোকে আৰু সেই লক্ষ্য কৰি আপুনি আজি আহক যদি ভিডিঅ পাইছে আজিয়ে কন্টাক্ট কৰক মানে 1924 গাড়ী আছে এখন সেম দাম 19,50,000 টকা 22 ফুট দীঘলত 13 টন পাছিং আছে নতুন টায়াৰ লগোৱা আছে গাড়ী 24 হয় আৰু দাম হৈছে 19,50 চাৰিটাৰ পিছত চাৰিটা নতুন টায়াৰ লগা আছে ব্ৰেণ্ড নিউ টায়াৰ লগা চাৰিটা আৰু আনফালে হয় এখন আছে 18-16 যদি কাবাৰ লাগে 18-16 টায়াৰ লগোৱা হৈছে চাব পাৰে নতুন টায়াৰ লম যোৱা নাই টায়াৰ লম চাওক লমে যোৱা নাই টায়াৰ নতুন লগাইছো হয় এইখন আছে 2023 হয় টাটা 18-16 মডেল হয় এখন আছে দীঘলত আছে আপোনাৰ 22 ফুট পাছিং আছে 12.5 টন 22 ফুট ন 22 ফুট দীঘলত 12.5 টন পাছিং আছে টাটাৰ 18-16 হয় এখন পাই আছে আপোনাৰ 17,50,000 টকা 17,50,000 ন 17,50,000 পাই আছে টাটাৰ 18-16 মডেল হয় 22 ফুট দীঘলত 12.5 টন পাছিং আছে আপোনাৰ 17,50,000 পাই আছে অন টেবল আহিলে নিগোচিয়েবল হৈ যাব আৰু আপুনি 3 লাখৰ পৰা 4 লাখ টকা দিব আৰু এখন ডিফাৰেন্স কৰি লৈ যাওক এই ট্ৰেক্টৰ হয় সোনালিকা 42 RX হয় 2024 গাড়ী এখনৰ প্ৰাইসটো আছে আপোনাৰ 3,80,000 টকা দি আছো এখন গাড়ী অল পেপাৰ আপডেট কৰি দিছো 3,80,000 দি আছে 3,80,000 দি আছো অল পেপাৰ আপডেট কৰি দিছো সোনালিকা 42 RX হয় ধুনিয়া দামত দিয়া হয় একদম ধুনিয়া টায়াৰ নতুন টায়াৰ হৈছে আগৰ টায়াৰ চাই লওক টায়াৰ একদম ভাল আৰু দামও খুব কমত 3 লাখ কিমান 3,80,000 টকা ডিফাৰেন্স হৈ আছে টকা ফাইনান্স হ'ব 1.5 লাখ টকা লৈ হওক আৰু 1.5 লাখ টকা 1.5 লাখ টকাত আপুনি ট্ৰেক্টৰ পাব সোনালিকা ন সোনালিকা 42 RX হয় 3 লাখ কিমান 80,000 টকা 3,80,000 টকা এখন আস্কিং আছে 1.5 লাখ টকাত আপুনি ট্ৰেক্টৰ লৈ যাব পাৰিব এসএস মটৰছৰ পৰা ঠিক আছে স্টাৰ্ট দেখুৱাইছো গাড়ী দেখা পাইছে কিমান গাড়ী দেখুৱাইছো ভিডিও লং হৈছে নিশ্চয় আৰু ভিডিওত গাড়ী শর্ট কৰি দেখুৱা হৈছে যদি গাড়ী ভাল লাগিছে যোনখন গাড়ী ভাল লাগিছে এখন স্ক্ৰিনশ্বট মাৰক দাদাক সুধক পাৰ্সোনালি ফোন কৰক স্ক্ৰিনৰ নাম্বাৰ দিয়া আছে যে এখন গাড়ী ভাল লাগিছে ইয়াৰ ডিটেইলছ লাগে কিমান চলিছে কি গাড়ী পেট্ৰল নে ডিজেল হয় কিমানত দিব খুধি মেলি ইয়ালৈ আহক পৰীক্ষা কৰি চাওক চলাই মেলি চাওক ভাল লাগিলে লৈ যাব পাৰে গতিকে নিউ ইয়াৰৰ বাবে অফাৰ আছে নেগোচিয়েবল তো হবই 40 লিটাৰ 40 লিটাৰ ডিজেল ফ্ৰী 40 লিটাৰ ডিজেল পাব আৰু যদি পেট্ৰল হয় পেট্ৰল হলে 20 লিটাৰ পাব আচ্ছা পেট্ৰল হলে 20 লিটাৰ দিব আপোনাক কিন্তু ডিজেল হলে আপুনি 40 লিটাৰ ডিজেল আপুনি ইয়াত নিউ ইয়াৰ হিচাপত আপুনি ফ্ৰী পাব মানে আৰু দামতো কম পাব আৰু যি আছে গাড়ী সবতে ফাইনান্স হ'ব প্ৰায় 2-3 খনত থাকে নহব ডিফাৰেন্স নহব বাকি ফাইনান্স হৈ যাব বাকি সবতে প্ৰায় 90% ত ফাইনান্স হৈ যাব আপুনি আহিলে গাড়ী এখন ভাল লাগিলে ইয়াৰ পৰা ওলাই যাব পাৰিব আৰু ইয়াৰ এড্ৰেছটো মই জনাইছো ভিডিওৰ প্ৰথমতে আৰু গুগল মেপত আপুনি ইয়াত এসএস মটৰছ বুলি মাৰিলে লখৰাত আছে আৰু এনপিএস স্কুলৰ কাষতে সমুখৰে এনপিএস স্কুলৰ সমুখৰ যিটো আমাৰ অফিস না এটো হয় এনপিএস বেনাৰ লগোৱা আছে এনপিএস স্কুলৰ অপজিট সাইডতে আছে এসএস মটৰছৰ বেনাৰ লগোৱা আছে স্ক্ৰিনৰ নাম্বাৰ দিয়া হৈ আছে যদি কিবা অসুবিধা হৈছে এড্ৰেছ লোৱাত আপুনি ফোন কৰি আহিব পাৰে আৰু যদি ফেসবুকত ভিডিও চাই আছে শেয়াৰ কৰিব আৰু যদি ইউটিউবত চাই আছে শেয়াৰ কৰিব আৰু চেনেলটো আৰু ফেসবুক পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজি ভিডিওটো মই ইয়াতে সামৰিছো তেতিয়ালে বাই বাই